আলিয়াইল ৰেগাঙৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলিয়াইল ৰেগাং উদযাপন বৰদলনি হালমাৰী মিচিং গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিংসকলৰ পৰম্পৰাগত ৰীতি-নীতিয়ে আলিয়াইল ৰেগাং উদযাপন কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ সমান্তৰালভাৱে সন্ধিয়ালৈ জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰ কুমাৰ পাটিৰৰ গীতৰ শৰাই সকলোকে মুগ্ধ কৰে। আমাৰ পৰম্পৰা যিবিলাক আমাৰ খেতি কৰিবলৈ যাতে মানুহবিলাক খোৱা বোৱা সেইবিলাকে মাছ মৰা ভুই ৰোৱা বিভিন্ন ধৰণৰ তাৰমানে এইখিনি আমাৰ দেখুৱাবলৈ ব্যৱস্থা কৰা হৈছে। লগতে সংস্কৃতিৰ যাতে সকলোৱে গম পাওক তেনেকুৱা ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচী আজি শোভাযাত্ৰাৰ পাছতে আমাৰ গুমৰাং নৃত্যৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, লগতে লেগাংকন নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছত ইয়াৰ পাছত আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মিচিং কেন্দ্ৰীয় সমিতিৰ আমাৰ সাধাৰণ সম্পাদক চান্দনী পাঙি ডাঙৰীয়া উপস্থিত থাকিব ইয়াতে। তাৰপিছতে আমাৰ ৰাতিলৈকে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে। আমাৰ মিচিঙৰ জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰ কুমাৰ পাটিৰ ইয়াত শিল্পী উপস্থিত থাকিব। মিচিং জনজাতীয় হেৰিয়ে আগৰ পৰম্পৰাগতভাৱে আমি আলিয়াইল ৰেগাংটো কৃষিভিত্তিক হিচাপে পালন কৰিছোঁ। পথাৰত আমি প্ৰথম কৃষি সিঁচাৰ দিন হিচাপে আজিৰ দিনটো আমি ধাৰ্য কৰি প্ৰথম বীজ আমি আজিয়ে ৰোপণ কৰোঁ। এই কৃষিভিত্তিক আৰু খুব উলহ মালহেৰে এই কৃষিভিত্তিক আৰম্ভণি যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আমি পালন কৰিবলৈ প্ৰতি বছৰে চেষ্টা কৰোঁ। আৰু এই বছৰো আমি খুব আনন্দ আৰু উল্লাহেৰে পালন কৰিবলৈ আমি চেষ্টা কৰি লৈছোঁ বুলি। কাৰণ আমি প্ৰথম হ'ল আমাৰ গুমৰাং নৃত্যটোৰ ওপৰত বানেকে আমাৰ কিছুমান নীতি নিৰ্দেশনা হেৰি কৰিছিলোঁ, যিবোৰ আমাৰ অংগী ভংগীৰ হেৰি এইবোৰ প্ৰতিটো অংগী ভংগী আমাৰ নাচ গানত এইবোৰ আমি পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু এইমতে আমি কৰি আহিছোঁ।